মনটো বৰ বেয়া। সেয়েহে ভাবিলো বেয়া লগা মনৰ কথাবোৰ আপোনালোকৰ লগত পাতো অকণমান সময়। ৰমেশ তেখেতৰ 100 বছৰ আয়ুস সঁচাকৈ ভগৱানে তেখেতৰ মংগল কৰক। তেখেতৰ ক্ষেত্ৰত আমি ক'ব পাৰো ৰাখে হৰি মাৰি কোনে আৰু মাৰি হৰি ৰাখে কোনে। কিন্তু প্ৰশ্নটো হ'ল কিয় 625 ফুট উচ্চতাতে ফ্লাইটখন দুৰ্ঘটনাগ্ৰস্ত হ'ল? ইয়াত দায়িত্বশীল ব্যক্তিসকলৰ কিবা হেমাহি আছিল নেকি? দায়িত্বশীল বিষয়াসকলে কিয় নাভাবিলে যে সেই ব্যক্তিসকল তেখেতসকলৰ মাজৰে একোজন? আহমেদাবাদৰ বিমান দুৰ্ঘটনা সঁচাকৈ এক হৃদয় বিদাৰক। কিমান আশাৰে গুজৰাটৰ পৰা লণ্ডনলৈ ঢাপলি মেলিছিল, কিন্তু আহমেদাবাদতেই তেখেতসকলৰ বিমান দুৰ্ঘটনাত মৃত্যু হ'ল। এই কথাবিলাকে আমাক কি বুজাইছে? সঁচাকৈ ভাবকচোন। এখন উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতবৰ্ষত মানৱ সম্পদ গঢ়াৰ পথত থমকি ৰোৱাৰ বাধা জানো সূচনা কৰা নাই? সেয়েহে মই মূঢ়মতিয়ে কওঁ, যিয়ে যি কৰ্ম কৰি জীৱন প্ৰৱৰ্তাই আছে সেই কৰ্মত যেন গাফিলতি নকৰে, নহলে জনবিস্ফোৰণ হোৱা এই ভাৰতৰ অৱস্থা আৰু বেয়াৰ ফালে গতি ল'ব। মৃত্যুৰ পথত কেৰিলি পাৰি যিসকল গুচি গ'ল, তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক। ওম শান্তি, ওম শান্তি, ওম শান্তি। কৃষ্ণ।